লখিমপুৰত আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নৰ একশ্যন আৰম্ভ হৈছে এতিয়া। জিলাখনৰ নাওবৈচাৰ বঙালমৰাত নকল সোণৰ বৃহৎ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। বঙালমৰা আৰক্ষীৰ অভিযানত উৎখাত হ'ল নকল সোণৰ এই বৃহৎ ঘাটি। দৌলতপুৰত বঙালমৰা আৰক্ষীৰ অভিযানত বৃহৎ সংখ্যক নকল সোণৰ নাও উদ্ধাৰ। উল্লেখযোগ্য যে 16খন নকল সোণৰ নাও এটা যীশুৰ মূৰ্তি উদ্ধাৰ কৰিছে আৰক্ষীয়ে। দৌলতপুৰৰ আব্দুল আজিজ নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হৈছে এই বৃহৎ সংখ্যক নকল সোণখিনি। আব্দুল আজিজে ঘৰতে দীৰ্ঘদিনৰ পৰাই আছিল নকল সোণৰ নাও যীশুৰ মূৰ্তি। গোপন খবৰৰ ভিত্তিত বঙালমৰা আৰক্ষীয়ে চলাইছিল অভিযান। হাতেলোতে গ্ৰেপ্তাৰ হৈছে আব্দুল আজিজ। এইটো কি কৰ মূৰ্তি বনাও কেনেকে মাটি দি বনাও আৰু কি কৰিব আছে কি কাৰণে বনাইছিল কালাৰ মাৰিব এইটো মোবাইলটো কাৰ মোবাইলটো ক'ত ইমান কোটি কোটি টকাৰ বিজনেছ কৰি আছো সব বস্তু গাড়ী উঠাইব এইটো মানে মাটি ন কিবা কিবি আৰু লগাই ইয়াৰ ওপৰতে মিলাই দিব হ'ব এইখিনিও তালৈকে বলো মই দি দিছোঁ আপুনি দি দিয়ক আপোনাক মই পিছত দিয়ক আব্দুল আজিজৰ ঘৰটো চাৰ্চ কৰোঁতে যোনবিলাক বস্তু পালোঁ গোটেইকেইটা একেলগত কৰি ল'লোঁ। এতিয়া আমি এই হাতীৰ সন্মুখত গোটেই বস্তুকেইটা বস্তু আমি জব্দ কৰিম। এতিয়া হাতীও থাকিব। আপুনি ভিডিঅ'টো কণ্টিনিউ কৰি থ'ব। পাৰিব নাই দেউলি যাওক ওচৰলৈ যাওক